হয়, যি সময়ত দেখিবলৈ পোৱা গৈছে অসমৰ যুৱক যুৱতীসকল কৰ্মসংস্থাপনৰ কাৰণে হাবাথুৰি খাবলগীয়া হৈছে, ঠিক তেনে সময়তে নাহৰকটীয়া চাচনিৰ অজিত শইকীয়া নামৰ এক ব্যক্তিগৰাকী আচলতে মৎস্য পালন, হাঁহ কুকুৰা পালন, লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিৰ জৰিয়তে আচলতে স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে। আমি বৰ্তমান উপস্থিত আছোঁ চাচনি বালিপৰা অঞ্চলৰ অজিত শইকীয়াৰ খেতি বাৰীত আছোঁ, আৰু বাৰীৰ দৃশ্য মোৰ সতীৰ্থ নীলোৎপলে দেখুৱাব। আচলতে আমি বৰ্তমান উপস্থিত তেওঁৰ অমিতা বাৰীত প্ৰায় 350 গছ অমিতা গছ, তাৰ লগতে জলকীয়া খেতিৰ জৰিয়তে আচলতে তেওঁ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙিছে। লগতে মৎস্য পালন, হাঁহ কুকুৰা, লগতে ছাগলী পালনৰ জৰিয়তে আচলতে তেওঁ এক প্ৰকাৰ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ বাৰীত আমি উপস্থিত আছোঁ, আৰু অজিত শইকীয়া ডাঙৰীয়া আমাৰ লগত আছে। তেওঁলোকে আমি পোনপটীয়াকৈ কথা পাতিম। প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে যি সময়ত দেখিবলৈ পোৱা গৈছে কৰ্মসংস্থাপনৰ কাৰণে ৰাজ্যৰ যুৱক যুৱতীসকল বহিৰাজ্যলৈ যাবলৈ মেলিবলৈ আছে, হাবাথুৰি খাবলৈ হয়, তেনে সময়ত আপুনি আচলতে কৃষি কৰ্মৰ জৰিয়তে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি সেই নিদৰ্শন দেখিছে। লগতে আপুনি নিজৰ লগতে আৰু 10গৰাকী যুৱকক আচলতে কৰ্মসংস্থাপন দিবলৈ আমি সক্ষম হৈছে। কি ক'ব আপুনি এই ক্ষেত্ৰত? নিশ্চয়কৈ আচলতে আমি আমাৰ মাটিবিলাক খুব সাৰুৱা। আচলতে আমি নিজৰ ইয়াতে যদি আমি কিবা এটা কৰি লওঁ, তেতিয়াহ'লে আমি বহিৰাজ্যলৈ আমাৰ যাবলৈ দৰকাৰ নাই। কিন্তু আমি কৰ্ম সংস্কৃতিটো আমি গঢ়ি তুলিব পৰা নাই আমাৰ যুৱ প্ৰজন্মই। সেইটো কাৰণে নিজৰ জেগাতে গোটেই সমস্ত আমাৰ বস্তু আছে, কিন্তু আমি অকণমান তাক মানে কৰ্মমুখী কৰি মানে তাক হেৰি কৰি ল'লে মানে নিশ্চয়কৈ মানে উঠি অহা প্ৰজন্মই এইটো মানে এটা অৰ্থনীতিলৈ ভাল মানে অৰিহণা যোগাব। হয়, আপুনি 2020 চনৰ পৰা আচলতে এই খেতিৰ লগত জড়িত হৈ আছে। আপোনাৰ লগত আৰু এগৰাকী ভাতৃ আপোনাৰ লগত সহযোগ কৰিছে, ৰিদীপ কেওট বুলি। আপোনালোকে আচলতে কিমান লাভৱান হৈছে এই ক্ষেত্ৰত? নিশ্চয়কৈ আমি এতিয়া দুইজনে লগ লাগি পেলাই আমি কৃষি কৰ্ম কৰি আছোঁ। মৎস্য পালন, আপোনাৰ এই ছাগলী পালন, হাঁহ কুকুৰাৰ লগতে মানে এইবিলাক কৃষি কাৰ্য আপোনালোকে দেখিছেই নিশ্চয়কৈ। আৰু মোৰ ভাইটি ৰিদীপ কেওট, মানে তেখেতৰ যথেষ্ট মানে এইবিলাক খেতি বাৰীত অভিজ্ঞতা আছে, আৰু মানে তাৰ লগতে মই সহযোগ কৰি পেলাই এইখিনি কাম কৰি আছোঁ। অসমীয়াত এষাৰ কথা আছে, আমাৰ পথাৰ আমাৰ বজাৰ। এই কথাষাৰ যে প্ৰতিটো শব্দ যেন সত্য বুলি প্ৰমাণিত কৰিছে আপুনি। উঠিব প্ৰজন্মৰ কাৰণে বা নিবনুৱা যুৱক যুৱতীসকলে কি ক'ব আপুনি? নিবনুৱা যুৱক যুৱতীসকলে আগবাঢ়ি আহক, আৰু নিশ্চয়কৈ আমি আমাৰ পথাৰ আমাৰ বজাৰ, আৰু গোটেইবিলাকে আগবাঢ়ি আহক। আমি নিশ্চয় এই ক্ষেত্ৰত আমিও সহায় কৰিম। যিখিনি আমি প্ৰেক্টিকেলি আমি যিখিনি কাম কৰি আছোঁ এতিয়া ধৰক, আজি 2000 চনৰ পৰা মই মৎস্য পালন কৰিছোঁ। সেইটোৱে মোৰ আৰম্ভণি, আৰু তাৰপিছতে আহি মই এতিয়া মাছৰ পোনা প্ৰডাকশ্যন কৰোঁ। মোৰ এটা হেচাৰী আছে, লগতে এই কৃষি কৰ্ম আমি আৰু পশুপালন তেনেকুৱা ধৰণকে আমি কাম কৰি পেলাই আহিলে মানে আমি মানে তেখেতসকলক নিশ্চয়কৈ যিখিনি আমি আমাৰ ফালৰ পৰা পাৰোঁ সেইখিনি আমি সহায় কৰিম। হয়, ধন্যবাদ থাকিল। আছিল অজিত শইকীয়া। তেওঁৰ ভাতৃ আছে আমাৰ লগত, ৰিদীপ কেওট আছে, তেওঁৰ লগত আমি কথা পাতিব বিচাৰিম। খেতি কৰ্মৰ জৰিয়তে আপোনালোকে দুজনে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে, আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যুৱক যুৱতীসকলে কৰ্মসংস্থাপনৰ কাৰণে হাবাথুৰি খাবলৈ হৈছে। কি ক'ব আপুনি তেওঁলোকৰ কাৰণে? মই ভাবোঁতো খেতি কৰ্মত জড়িত থাকি নিজৰ পৰিয়ালৰ লগতে আমাৰ দেশৰ উন্নতি হ'ব বুলি ভাবোঁ। আৰু ইয়াত আপোনালোকৰ ইয়াত বাৰীত বা মৎস্য পালনৰ লগত কিমান ব্যক্তি জড়িত আছে, কাম কৰা মানুহ? ইয়াত আমাৰ সাধাৰণতে 6-7জন ব্যক্তি জড়িত আছোঁ, আৰু আমি 6-7জনেই এতিয়ালৈকে আমি কৰি আছোঁ যিমানটো পাৰোঁ। দিনে ৰাতি আচলতে আপোনালোকে কাম কৰি আছে, আচলতে যিমান পাৰে আপোনালোকে কষ্ট কৰিছে এই বাৰীটো ধুনীয়া কৰিবলৈ। আৰু দেখিবলৈ পাইছোঁ গোটেই বাৰীটো প্ৰায় 300 পৰা 350 গছ অমিতা আছে। এতিয়া অমিতা ধৰি আছে। বজাৰ ক'ত আপোনালোকে ছাপ্লাই দিয়ে? আমাৰ বজাৰ বুলি ক'বলৈ আমাৰ তেনেকুৱা বজাৰটো আমি এতিয়ালৈকে পোৱা নাই। আমি আমাৰ নিচেই কাষতে নাহৰকটীয়া আছে, দুলীয়াজান আছে, আমি তাতে বৰ্তমান দি আছোঁ। নাহৰকটীয়া আৰু দুলীয়াজান দিয়ে, আৰু বাহিৰত নিদিয়ে? এতিয়ালৈকে আমি দিয়া নাই। হয়, ধন্যবাদ থাকিল। অজিত দাৰ লগত আমি কথা পাতিছোঁ। আমাৰ তেওঁ ভাতৃ আছে, ভাতৃৰ লগত কথা পাতিলোঁ। আচলতে তেওঁলোকে কৈছে আচলতে 2000 চনৰ পৰা আচলতে তেওঁলোকে খেতি কৰ্মৰ লগত বা মৎস্য পালনৰ লগত জড়িত হৈ আছে। আৰু দেখিবলৈ পাইছোঁ মোৰ পিছফালে মোৰ সতীৰ্থই দেখাইছে আচলতে কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত আমি আহি উপস্থিত আছোঁ। দেখিলে আপোনাৰ মন নিজে আপ্লুত হ'ব। আপোনালোকে আচলতে কৃষি কৰ্মৰ জৰিয়তে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি, নিজৰ লগতে আৰু 10গৰাকী যুৱকক যে কৰ্মসংস্থাপন দিব পাৰি, তাৰ এক সুন্দৰ নিদৰ্শন আচলতে এই দুয়োগৰাকী ব্যক্তি আচলতে দাঙি ধৰিছে। মই পুনৰবাৰ কৈছোঁ, আচলতে যি সময়ত কৰ্মসংস্থাপনৰ কাৰণে আচলতে যুৱক যুৱতীয়ে হাবাথুৰি খায়, তেনে সময়ত আচলতে নাহৰকটীয়া চাচনি এই দুয়োগৰাকী ব্যক্তিয়ে আচলতে এই কৰ্মসংস্থাপনৰ সুন্দৰ নিদৰ্শন দাঙি দিছে। আৰু তেওঁলোকৰ এই প্ৰচেষ্টাই আমি ভাবোঁ
আহি থকা দিনবোৰ আচলতে উঠি অহা প্ৰজন্ম বা নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে খেতি কৰ্মৰ জৰিয়তে কেনেদৰে স্বাৱলম্বী হ'ব পাৰে তাৰ এক পথ নিদৰ্শন হ'ব আৰু তাৰ জৰিয়তে আচলতে উঠি অহা প্ৰজন্মই নিশ্চিতভাৱে উপকৃত হ'ব বুলি এক প্ৰকাৰ আশা কৰিব পাৰি।